পিছত ইয়াত কিছুমান মানুহে এনেকুৱা বিষ আনি দিলে মাজতে এনেকা মানে বিষ সোমাই দিলে যে ইয়াত বড়ো অনাবড়ো এটা ডাঙৰ লাইন খিচি দিলে। কিন্তু এই বড়ো অনাবড়ো দি কামৰ লাভ হোৱা নাই। হয়তো কোনোবা এজনে MCLA হৈছে বা কোনোবা এজনে MLA হৈছে, কোনোবা এজন এবাৰ দুবাৰ MP হ'ব পাৰে, কিন্তু সামগ্ৰিকভাৱে সমাজৰ একো লাভ নহয়। এটা সময়ত মই তামোলপুৰত জন্ম পাইছোঁ, যে তামোলপুৰত আমি হাই স্কুলত পঢ়ি থাকোঁতে ME স্কুলত পঢ়ি থাকোঁতে তাত চব সাংস্কৃতিকবিলাক হৈছিলে। তাত সন্ধিয়া মেলন, বিজয় পূজা, জিতুৰ সোণৰৰ পৰা আদি কৰি বিভিন্ন ফাংচনবিলাক হৈছিলে, বহুত ফুটবলবিলাক হৈছিলে, চব চিটি পুলিচৰ পৰা আদি কৰি ফুটবল। কিন্তু এটা অভিশপ্তৰ নিচিনা এটা সময় আহি গ'ল য'ত খেল ধেমালি সাংস্কৃতিক চব নিস্তব্ধ হৈ গ'ল। গতিকে আমাৰ মাজত এটা সমন্বয়ৰ অভাৱ হৈ গ'ল। আমাৰ অসম আন্দোলন হ'ল, বড়ো আন্দোলন হ'ল, পিছত ইয়াত কিছুমান মানুহে এনেকুৱা বিষ আনি দিলে মাজতে এনেকা মানে বিষ সোমাই দিলে যে ইয়াত বড়ো অনাবড়ো এটা ডাঙৰ লাইন খিচি দিলে। কিন্তু এই বড়ো অনাবড়ো দি কামৰ লাভ হোৱা নাই। হয়তো কোনোবা এজনে MCLA হৈছে বা কোনোবা এজনে MLA হৈছে, কোনোবা এজন এবাৰ দুবাৰ MP হ'ব পাৰে, কিন্তু সামগ্ৰিকভাৱে সমাজৰ একো লাভ নহয় বড়ো অনাবড়ো কৰি পেলাই। গতিকে আমি আজি সৰ্ব সমাজত আমাৰ দায়িত্ব আহিল যে এই প্ৰব্লেমটো কেনেকৈ সমাধান কৰিব পৰা যায়। আজি পুৰা 5 বছৰ আগত আপুনি 5টা জনগোষ্ঠী বাদ দিয়ক, 2টা জনগোষ্ঠী একেলগে বহি আলোচনা কৰাটো কঠিন আছিল। এদিন গড়েশ্বৰতো বড়ো অনাবড়ো হোৱা আছিল বিভিন্ন পৰিৱেশৰ লৈ। কিন্তু আজি আমি 4টা বছৰত ইমান চেষ্টা কৰিলোঁ, কৰাৰ পিছত এটা দুটা নহয় 26টা জনগোষ্ঠী একেলগে বহি মিটিং কৰিব পৰা হৈ গ'ল বড়োলেণ্ডত। 26টা জনগোষ্ঠী, আৰু সেই 26টা জনগোষ্ঠীৰ আমি এতিয়া ভিজন ডকুমেণ্ট তৈয়াৰ কৰিম। 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট, 26টা জনগোষ্ঠীৰ নিজৰ নিজৰ সাংস্কৃতিক ইতিহাস জীৱিত কৰি ৰখাৰ কাৰণে চিৰাং জিলাৰ চামঠাইবাৰীত আমি 100 বিঘা মাটিত 26টা জনগোষ্ঠীৰ ভাৰতৰ ভিতৰত সৰ্ববৃহৎ, এইটো বিল্ডিংটো নহয় কিন্তু মিউজিয়ামটো, ভাৰতৰ ভিতৰত একে জায়গাতে 26টা জনগোষ্ঠীৰ মিউজিয়াম নিৰ্মাণ হ'বলৈ গৈ আছে চিৰাং ডিষ্ট্ৰিক্টত। একেলগে তাত বড়ো থাকিব, সান্থালী থাকিব, ৰাজবংশী থাকিব, কৰণীয়া থাকিব, চব জনগোষ্ঠীৰে।